দুজনৈস্থিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় প্ৰাংগণত আজি অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। 2 এপ্ৰিলত অনুষ্ঠিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত নিৰ্বাচিত হোৱা প্ৰতিনিধিসকলে আজি শপত গ্ৰহণ কৰে। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী ৰণোজ পেগুকে ধৰি বহুকেইগৰাকী ৰাজনৈতিক নেতাকৰ্মী। টংকেশ্বৰ ৰাভাই তৃতীয়বাৰৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে আজি শপত গ্ৰহণ কৰে। ইয়াৰ পিছতে অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে সোণাৰাম ৰাভাই। শপত বাক্য পাঠ কৰোৱাই গোৱালপাৰা জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে। এই শপত গ্ৰহণ অনুষ্ঠানতে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰি পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। 15 আগষ্টৰ পূৰ্বে ৰাভা হাছং পৰিষদ আৰু অসম চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ সৈতে ত্ৰিপাক্ষিক বৈঠকত মিলিত হ'ব বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে শপত বাক্য পাঠ কৰিলে মই শ্ৰী টংকেশ্বৰ ৰাভা আৰু তেখেতৰ সতীৰ্থসকলক অসমবাসী ৰাইজৰ হৈ পুনৰ এবাৰ উষ্ণ অভিনন্দন যাচিছোঁ আৰু প্ৰতিশ্ৰুতি দিছোঁ যে অসম চৰকাৰ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে আমি যৌথভাৱে কাম কৰিম, একেলগে কাম কৰিম, যাতে ৰাভা হাছং অঞ্চলটোক অসমৰ ভিতৰতে এটা বিকশিত আৰু প্ৰগতিৰে ভৰা অঞ্চললৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ। পুনৰ এবাৰ ৰাভা হাছংবাসী ৰাইজক তেওঁলোকৰ সমৰ্থন, সহযোগিতা আৰু আশীৰ্বাদৰ বাবে ভাৰতীয় জনতা পাৰ্টি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু সামগ্ৰিকভাৱে অসমবাসী ৰাইজৰ হৈ মই অভিনন্দন জনাইছোঁ। মই তেনেকুৱা কোৱা নাই, মই কৈছোঁ যে ত্ৰিপাক্ষিক আলোচনা হ'ব লাগে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত এখন ত্ৰিপাক্ষিক আলোচনাৰ আমি ব্যৱস্থা কৰিম আৰু ত্ৰিপাক্ষিক আলোচনাতে কথাবিলাক আজিলৈকে কেতিয়াও আলোচনা হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ লগত। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হ'ব। ৰাভা লোকসকলে তেওঁলোকৰ মনৰ বেদনাৰ কথা বুজাব আৰু ভাৰত চৰকাৰে উপযুক্ত সিদ্ধান্ত ল'ব। আমি মাজত মধ্যস্থতাৰ কাম কৰিম ভাৰত চৰকাৰ আৰু ৰাভা জনগোষ্ঠীৰ লোকসকলৰ